Hello friends, welcome to my channel. আজি মই ডিসকাস কৰিব গৈছো আৰআৰবি এনটিপিসি এপ্লাই কেনেকৈ কৰিব। তো জলদি আমি কৰি যাওঁ, আপোনালোকে চাই যাব। ফাৰ্স্ট অফ অল আপোনালোকে আৰআৰবি এনটিপিসি এপ্লাই বুলি ক্লিক মাৰি ল'ব গুগলত। তাৰ পিছত যোনটো আহিব ফাৰ্স্ট লিংকটো আৰআৰবি এপ্লাই, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এটা ইন্টাৰফেস দেখা পাব। এই ইন্টাৰফেসটো থাকিব আপোনাৰ লগইন বুলি, ঠিক আছে। ৰেড কালাৰত লিখা আছে ওপৰত, চাওক লগইন। ইয়াত আপোনালোকে গৈ পেলাই যদি আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰা নাই, একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। ইয়াত ঠিকনা ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চাওক, এটা একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে অলপ বস্তু আপোনালোকে ইনফৰমেশ্যন দিব লাগিব। ইয়াত আপোনালোকে নিজৰ নাম, তাৰপিছত এড্ৰেছ, এইবিলাক ইনফৰমেশ্যন দিব, লগতে ফোন নম্বৰ আৰু ইমেইলটো ভেৰিফাই কৰি ল'ব। সব হোৱাৰ পিছত আপোনালোকে ফ্ৰেণ্ডছ লাষ্ট তলত লিখা আছে ক্ৰিয়েট নিউ একাউণ্ট, তাত ক্লিক কৰিব। চ' একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ অট'মেটিকলি ইমেইল আৰু পাছৱৰ্ডটো আহি যাব। তাৰপিছত আপোনালোকে লগইন কৰি ল'ব। একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত ফ্ৰেণ্ডছ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে ওপৰত দেখিব অনলাইন এপ্লিকেশ্যন বুলি এটা অপশ্যন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দুটা বস্তু আহিব। এটা হৈ গ'ল আপুনি আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে, আৰু এটা হৈ গ'ল গ্ৰেজুৱেটৰ কাৰণে। আপুনি য'ত কৰে তাত ক্লিক কৰি পেলাই নেক্সটটোত ক্লিক কৰি দিব, ঠিক আছে। মই ইয়াত আপোনালোকে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহিব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকৰ অলৰেডি ডিটেইলছখিনি ইয়াত আহি গৈছে, কাৰণ আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰি এড কৰিছিলে। সেয়েহে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে ছেভ কৰি পেলাই নেক্সটত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকৰ বেংক ডিটেইলছ দিবলৈ আহিব। তাৰপিছত আপোনাৰ কমিউনিকেশ্যন ডিটেইলছ, এইবোৰ চাই পেলাই আপোনালোকে নেক্সট কৰি যাব। তাৰপিছত আপোনালোকৰ ডিগ্ৰীৰ কথা দিবলৈ আহিব। আপোনালোকে ডিগ্ৰীটো দি পেলাই ছেভ কৰি নেক্সটত ক্লিক কৰিব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকে ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব আহিব, ঠিক আছে। সেয়েহে আপোনালোকে চাইজটো আৰু ফটোৰ চাইজটো আৰু ছিগনেচাৰ চাইজটো মিলাই পেলাই আপোনালোকে এইটো আপলোড কৰিব। তাৰপিছত ছেভ কৰি পেলাই নেক্সটত ক্লিক কৰিব। ফ্ৰেণ্ডছ এতিয়ালৈ আপোনালোকৰ প্ৰিফাৰেঞ্চ দিবলৈ আহিব। আপোনালোকে কেনেকৈ প্ৰিফাৰেঞ্চটো দিয়ে এবাৰ চাই ল'ব। মই মোৰ মতে দিয়া প্ৰিফাৰেঞ্চকেইটা আপোনালোকে আগত এবাৰ দেখাই দিছোঁ। আপোনালোকে আপোনালোকৰ মতে দিব পাৰে। তাৰপিছত প্ৰিফাৰেঞ্চকেইটা দিয়াৰ পিছত আপোনালোকে তলত থকা চেক বক্সকেইটা ক্লিক কৰি প্লেচ টু এড কৰি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এবাৰ প্ৰিভিউ কৰিবলৈ আহিব এপ্লিকেশ্যন ফৰ্মখন। আপোনালোকে এবাৰ চাই পেলাই যদি শুদ্ধ কৰিবলৈ গৈছে এডিটত ক্লিক কৰিব, নহ'লে ছাবমিট কৰি দিব। আপোনালোকৰ ফাইনেল ছাবমিট হৈ যাব। ফ্ৰেণ্ডছ ইয়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিবলৈ আহিব। চ' আপোনালোকে 500 টকাটো আপোনালোকে UPI দি কৰে বা বেংক একাউণ্ট দি কৰে। পে'মেণ্টটো বহুত চিম্পল হয়, আপোনালোকে যেনেকৈ পে'মেণ্ট কৰে তেনেকেই কৰিব। চ' পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে ফাইনেল ফৰ্মখন আপোনালোকে ছাবমিট কৰি দিব। তো ভিডিঅ'টো ইয়ালৈকে আছিল। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।